নমস্কাৰ আমি আজি এইটো সমাজ বিজ্ঞানৰ পাঠ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই পাঠটোৰ অনুশীলনী অতি চমু উত্তৰৰ সকলোখিনি প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্নটো আছে ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল? উত্তৰটো হ'ল ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহ পদ্ধতিৰ মূল পৰিৱৰ্তন আছিল ক নম্বৰ নগদ ধনৰ জৰিয়তে কৰ সংগ্ৰহৰ প্ৰৱৰ্তন আৰু খটো হৈছে মাটিৰ জৰীপ কৰি ৰাজহ নিৰ্ধাৰণ কৰা। পূৰ্বে আহোম ৰাজত্বকালত ফুকন আৰু বৰুৱাসকলে পাইক প্ৰথাৰ জৰিয়তে শ্ৰম বা সামগ্ৰীৰ ৰূপত ৰাজহ সংগ্ৰহ কৰিছিল। ব্ৰিটিছসকলে এই প্ৰথা বাতিল কৰি নগদ ধনত ৰাজহ সংগ্ৰহৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে। মাটিৰ উৎপাদনশীলতাৰ ওপৰত ভিত্তি কৰি ৰাজহ নিৰ্ধাৰণ কৰিবলৈ মাটিৰ জৰীপ কৰে। এইটো হৈছে প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্নটো হ'ল কোন চনত মফট মিলছ অসমলৈ আহিছিল? উত্তৰটো হৈছে মফট মিলছ 1853 চনত অসমলৈ আহিছিল। তৃতীয় প্ৰশ্নটো হৈছে কেয়াসকল কোন আছিল? কেয়াসকল আছিল মাৰোৱাৰী ব্যৱসায়ী আৰু মহাজন যিসকলে অসমত বেপাৰ চলাইছিল। স্থানীয় লোকসকলক উচ্চ সূতত ঋণ দিছিল। তেওঁলোকৰ শোষণমূলক কাৰ্যকলাপৰ বাবে তেওঁলোক কৃষক বিদ্ৰোহৰ লক্ষ্য হৈ পৰিছিল। কেয়াসকল আছিল বহিৰাগত মাৰোৱাৰী আৰু ব্যৱসায়ী গোষ্ঠীৰ লোক। তেওঁলোকে অসমত অসমীয়া মানুহক উচ্চ সূতত ঋণ দিছিল কৃষক বিদ্ৰোহৰ সময়ত। নেক্সট প্ৰশ্ন অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই। পৰৱৰ্তী প্ৰশ্ন 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰায় আহোম সিংহাসনত বহুৱাব খুজিছিল? উত্তৰটো হৈছে 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে আহোম ৰাজকোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক পুনৰায় আহোম সিংহাসনত বহুৱাব খুজিছিল। নেক্সট প্ৰশ্ন মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? উত্তৰ হৈছে মধু মল্লিক। মধু মল্লিক নামৰ এজন বঙালী মুক্তিয়াৰে মণিৰাম দেৱানক সহায় কৰিছিল। 7 নম্বৰ প্ৰশ্ন মণিৰাম দেৱানৰ লগত কোন ফাঁচী কাঠত ওলমিব লগা হৈছিল? উত্তৰটো হ'ব পিয়লি বৰুৱা আৰু মণিৰাম দেৱান দুয়োজন একেলগে ফাঁচী কাঠত ওলমিব লগা হৈছিল। নেক্সট প্ৰশ্ন কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? উত্তৰ কেপ্টেইন হলৰয়ডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। নেক্সট 1857 চনৰ বিদ্ৰোহৰ দুটা বিফলতাৰ কাৰণ উল্লেখ কৰা। 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ হ'ল প্ৰথমটো হৈছে বিদ্ৰোহীসকলৰ মাজত উপযুক্ত সংগঠন আৰু সমন্বয়ৰ অভাৱ আছিল। দ্বিতীয়টো ব্ৰিটিছৰ উন্নত সামৰিক শক্তি আৰু আধুনিক অস্ত্ৰ শস্ত্ৰৰ তুলনাত বিদ্ৰোহীসকল অতি দুৰ্বল আছিল। নেক্সট প্ৰশ্ন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? টিকট কৰ 1858 চনত আৰু আয়কৰ 1860 চনত প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ উল্লেখ কৰা। ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ হ'ল প্ৰথমটো হৈছে নগদ ধনত ৰাজহ সংগ্ৰহৰ ব্যৱস্থা আৰু উচ্চ হাৰত কৰ বৃদ্ধি। দ্বিতীয়টো হৈছে মহাজন আৰু কেয়াসকলৰ দ্বাৰা উচ্চ সূতত ঋণ প্ৰদান আৰু শোষণ। নেক্সট প্ৰশ্ন লেফটেনেণ্ট ছিংগাৰ কোন আছিল? লেফটেনেণ্ট ছিংগাৰ আছিল ফুলগুৰি ধাবাত কৃষক বিদ্ৰোহ দমন কৰিবলৈ যোৱা এজন ব্ৰিটিছ বিষয়া যাক বিদ্ৰোহীসকলে অতি নিৰ্মমভাৱে হত্যা কৰিছিল। নেক্সট প্ৰশ্ন ফুলগুৰি ধাবা কেতিয়া সংঘটিত হৈছিল? ফুলগুৰি ধাবা 1861 চনত সংঘটিত হৈছিল। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? উত্তৰটো হ'ব 1894 চনত। লাচিমা ক'ত অৱস্থিত? লাচিমা নলবাৰী জিলাত অৱস্থিত। লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? উত্তৰটো হ'ব 1894 চনত সংঘটিত হৈছিল। নেক্সট পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? পথৰুঘাটৰ কৃষক বিদ্ৰোহ 1894 চনত সংঘটিত হৈছিল। নেক্সট প্ৰশ্ন 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰটো হ'ব জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল উকিয়াং নবাবে।
19 নম্বৰ প্ৰশ্নটো হ'ল 1881 চনত উত্তৰ কাছাৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ উত্তৰ হ'ব সম্বোধন ফংলৈ। জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল সম্বোধন ফংলোচা। আচলতে ফংলৈ বুলি ক'লেও ভুল নহয়। 20 নম্বৰ প্ৰশ্নটো আছিল টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল? উত্তৰটো হৈছে টিকেন্দ্ৰজিতক ব্ৰিটিছ চৰকাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল। 21 নম্বৰ প্ৰশ্ন জে.ডব্লিউ. কুইণ্টনক কোন চনত হত্যা কৰিছিল? উত্তৰ হ'ব জে.ডব্লিউ. কুইণ্টনক 1891 চনত হত্যা কৰা হৈছিল। এইখিনি আছিলে অনুশীলনী অতি চমু উত্তৰৰ প্ৰশ্ন। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থ'বলৈ নাপাহৰিব, যাতে পৰৱৰ্তী ভিডিঅ'ত আমি এই পাঠৰে দীঘল প্ৰশ্ন আৰু চমু প্ৰশ্ন আৰু অতিৰিক্ত কিছুমান প্ৰশ্ন আমি আলোচনা কৰিম। আজিলৈ অনুশীলনীত থকা আমি সকলো প্ৰশ্ন মই দেখুৱাইছোঁ লাহে লাহে। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব, স্কিপ নকৰাকৈ চাব, তেতিয়া প্ৰশ্ন থাকি যাব নোৱাৰে। স্কিপ কৰি চালে আপোনাৰ প্ৰশ্নবোৰ বাদ পৰি যায়। গতিকে আপুনি বহী কাগজ উলিয়াই আপোনালোকে এই দৰকাৰী প্ৰশ্নবোৰ টুকি ৰাখিব, যাতে আপোনালোকৰ SSLC পৰীক্ষাত এটা ভাল ফলাফল অনাত এই প্ৰশ্নখিনিয়ে যথেষ্ট সহায় কৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।